এখন আপোনাৰ চাব পাৰে ইণ্টা V30 এখন গাড়ী বিক্ৰী হৈ গ'ল। তো বিক্ৰী হোৱাৰ পিছত যিটো প্ৰচেছ মানে কোনে লৈছে কিমান টকাত লৈছে, यानी कि ये जो गाड़ी इंट्रा V30 ये गाड़ी सेल हो चुका है। अभी कौन लिया है ये गाड़ी, कहाँ तक लेके जाएंगे, लेकिन ये वीडियो आसामीज लैंग्वेज में होगा, ठीक है। ऑलरेडी गाड़ी सोल हो चुका है। तो बाकी जो है कस्टमर से हम बात करेंगे, মানে তেওঁলোক কথা পাতিম। দাদা এবাৰ আহক, ইয়ালৈ আহক। দাদা নমস্কাৰ। গাড়ীখন আপুনি ফাইনেলি পালে? পাইছোঁ। দাদা এতিয়া আপুনি প্ৰথমে আমাৰ যিটো ছাবস্ক্ৰাইবাৰ আছে, যিমানখিনি ছাবস্ক্ৰাইবাৰ যিসকলে চাই, আপোনাৰ নামটো আৰু ক'ৰ পৰা আহিছে এবাৰ কৈ দিয়ক। মোৰ নামটো হ'ল ৰবিউল হুছেইন। হয়, মই ছয়গাঁৱৰ পৰা আহিছোঁ। ছয়গাঁৱৰ পৰা আহিছে, ঠিক আছে। এতিয়া আপুনি এখন যে গাড়ী ল'লে, এনে ডিলাৰৰ যিখিনি মানে বস্তু এইখিনিত আপুনি হেপী নে? বহুত হেপী আছে ন আপুনি? আৰু দ্বিতীয় কথা, আপুনি ছয়গাঁৱৰ পৰা আহিছে? ছয়গাঁৱৰ পৰা। কিমান দূৰ ইয়াৰ পৰা আপোনাৰ? ইয়াৰ পৰা মোটামুটি ধৰক 35 কিলোমিটাৰ। 35 কিলোমিটাৰ আপুনি দূৰৰ পৰা আহিছে। তো এইখন গাড়ী আপুনি কিমান টকাত ল'লে? কিয়নো বহুতে জানিব বিচাৰে যে কিমান টকাত একচুৱেলি ল'লে। 6 লাখত লৈছোঁ। 6 লাখত মানে গোটেইখিনি বস্তু মিলাই পিনে চাই লওক। 6 লাখ में गाड़ी बिक्री हुआ है भैया, 6 लाख रुपये। 6 লাখ টকাত তেখেতে গাড়ীখন লৈছে। কোন বছৰৰ আছিলে গাড়ীখন? এইটো আপোনাৰ 2022। 2022। বহুতে মোক কয় V30 এখন 4 লাখ টকাত বিচাৰি দিয়ক দাদা, 4.5 লাখত বিচাৰি দিয়ক। ইমান ফটকে গাড়ীখন নাপায়। কিন্তু এতিয়া নতুন নিয়ম মতে বহুত কিবা কিবি আজিকালি টেক্স দিব লাগে। তো 6 লাখত তেখেতে পাইছে। ফাইনেন্সত লৈছে আপুনি? ফাইনেন্সত লৈছোঁ। কিমান মান ডাউন পেমেণ্ট দিলে আপুনি? 1.5 লাখ দিছোঁ। 1.5 লাখ টকা ডাউন পেমেণ্ট দিছে। বাকী কিস্তি কিমান বছৰৰ কাৰণে লৈছে? 4 বছৰ। 4 বছৰৰ কাৰণে লৈছে। এতিয়া এইখন গাড়ী আপুনি ক'ত চলাব? এতিয়া মই দোকানৰ। ইয়াৰ আগতে কিবা গাড়ী আছিলে নেকি আপোনাৰ? গাড়ী আছিল, বলেৰ আছিল। বলেৰ এখন আছেনে এতিয়া? সেইখন বিকিছোঁ। সেইখন বিক্ৰী কৰিলে। এতিয়া এনেকুৱা ধৰণৰ গাড়ী এখন যেতিয়া লোৱা যায়, চবৰে সপোন থাকে যে এটা ভাল এটা ইনকাম কৰিব পাৰিম। তো এখন এনেকুৱা যদি গাড়ী এখন লোৱা যায়, কিমান টকামান ইনকাম হ'ব পাৰে? মাহত মোটামুটি ধৰক 30-35 হাজাৰ হ'ব। 30-35 হাজাৰ টকা আপোনাৰ মানে আৰামছে এটা ইনকাম এটা আপোনাৰ চলি থাকিব পাৰে। তাৰপিছতো আৰু যিটো আপোনাৰ লোন ল'লে, কিমান দিন লাগিলে আপোনাৰ এইটো লোন প্ৰচেছ হওঁতে? এসপ্তাহ ধৰক। এসপ্তাহ। তেওঁ বহুত সোনকালে হ'ল এসপ্তাহত। এনে কেতিয়াবা কি হয় আপোনাৰ, তেওঁ যিহেতু কাগজ পাতি গোটেইখিনি অ'কে আছিলে, এসপ্তাহ লাগিলে। কেতিয়াবা মোৰ ইয়াৰ আগতে মই যিটো ভিডিঅ' বনাইছোঁ দেখিছে 3 মাহ লাগিছিলে, 3 মাহ। কিন্তু ফাইনেন্স পোৱাটো ইমান সহজো নহয়। দাদাৰ গোটেইখিনি কাগজ আছে, গোটেইখিনি বস্তু অ'কে আছে কাৰণ তেওঁ ফাইনেন্স পালে। মানে এনেকুৱা হয় 10টা ফাইল দিলে 3টা 4টা হয়, বাকীকেইটা ফটকে নহয়। দাদা খুব মানে জেনুইন পাৰ্চন, খুব তেওঁ গোটেইখিনি ডকুমেণ্ট অ'কে আছে, সেইকাৰণে তেওঁ সোনকালে লোনটো পাই গ'ল। মোৰ বহুত সোনকালে হৈ গৈছে। আপুনি বৰ সোনকালে গ'ল, সেইকাৰণে মই কৈছোঁ আপুনি সোনকালে পালে গাড়ীখন। এতিয়া গাড়ীটো কোনো এনে অসুবিধা এনেকৈ নাই? আৰু আপোনাৰ কিবা এনেকৈ ফিল হৈছে নেকি যে বহুত দামত গাড়ীখন ল'লে? নাই ঠিকে আছে। মই আৰু ইয়াত কোনোবা এনেকৈ ধৰি লওক এনেকৈ মাজৰ মানুহ কিবা কাৰোবাক আৰু বেলেগ কিবা পইচা দিবলগীয়া হৈছে নেকি? নাই। একো দিবলগীয়া হয় না? যি আছে এনেকৈ আহিছে, ডাইৰেক্ট আহি কথা পাতিছে, গাড়ী লৈছে। খুব ভাল কথা। এতিয়া দাদাৰ লগত কথা পাতি খুব ভাল লাগিল। আপুনি এটা খালি আমাৰ পৰা ৰিকুৱেষ্ট যে আপোনাৰ ফাইনেন্স কোম্পানীৰ পৰা লৈছে, আপুনি যাতে সময়মতে যাতে পে'মেণ্টটো দিয়ে। কিন্তু সেইটো বস্তুৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ নেক্সট লোনটো চেংচন হ'ব। মোটামুটি 1 বছৰ পিছত আৰু লোনৰ কাৰণে আপুনি এলিজিবল হৈ যাব। যিসকলে চাই আছে তেওঁলোকে বাৰে বাৰে কওঁ, যিসকলে লোন লৈছে খুবেই সাৱধান। 4 বছৰৰ কাৰণে আপোনালোকে যাতে কিস্তি ফেইল নকৰে। কিয়নো এইটোত আপুনি বাৰু কিস্তি ফেইল কৰিলে একো কথা নহ'ল, কিন্তু আপোনাৰ এফেক্ট ক'ত পৰিব? চিভিলৰ ওপৰত। কিন্তু আজিকালি লোন চিভিল চাই পিনেহে মোটামুটি 80% চেংচন হয়, সি যেনেকুৱাই হওক। তো এইটো আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট, এইটো আপোনালোকে চবৰ কাৰণে জানিব লাগে এইটো যে এনেকুৱা এটা বস্তু আছে। সেইকাৰণে আপোনালোকে প্ৰথমে ভাবিব লাগে যে মোৰ কিস্তিটো দিম, তাৰপিছত মই যি কাম আছে মই কৰিম। তো তেওঁলোকৰ কথা পাতি খুব ভাল লাগিল। এইটো আপুনি আৰু আগবাঢ়ি যাব, আমাৰ লগত যোগাযোগত থাকিব। ধন্যবাদ। अभी जो व्यक्ति अभी आसामीज नहीं समझ रहे हैं, उनके लिए मैं जस्ट ये बोल रहा हूँ, देखिए ये गाड़ी 6 लाख रुपए में बिक्री हो गया है। 2022 का ये गाड़ी सारा पेपर अपडेट करके विथ फाइनेंस का सुविधा के साथ ये गाड़ी बिक्री हो गया है। कस्टमर आया था आसाम 6 गाँव से। तो यही है। तो यहाँ पे आइए, और बहुत सारा गाड़ी है, आप मेरे पीछे आप देख सकते हैं। तो यहाँ पे आइए, तो गाड़ी परचेज कीजिए और हम लोगों से आप कांटेक्ट कीजिए। नीचे कांटेक्ट नंबर होगा, आने से पहले आप कॉल कीजिएगा।